স্মৃতি স্নেহা বৰাই এনে এটা ডাঙৰ ভুল কৰি পেলালে। আচলতে এই ভুলটো কৰিব নালাগিছিল। সেই ভুলটো কি? স্মৃতি স্নেহা বৰাই কৰা সেই ভুলটো কি? মই আপোনালোকক গোটেই কথাখিনি কৈ দিম। হয়তো আপোনালোকে স্মৃতি স্নেহা বৰা বুলি কওঁতে সকলোৱে চিনিয়ে পালে। বৰ্তমান সময়ত স্মৃতি স্নেহা বৰা ছ'চিয়েল মিডিয়াত সেয়া লাগিলে ডাঙৰ ডাঙৰ এইটো নিউজ চেনেলে নহওক কিয়, প্ৰত্যেকতেই স্মৃতি স্নেহা বৰাক নিমন্ত্ৰণ জনাই স্মৃতি স্নেহা বৰাৰ যি প্ৰতিভা, সেই প্ৰতিভাসমূহ বিকাশ কৰাইছে। বৰ্তমান সময়ত সকলোৱে চিনি পায়। চিনি নোপোৱা মানুহ খুব কম সংখ্যকহে ওলাব। স্মৃতি স্নেহা বৰাৰ বোকাঘাটৰ জীয়াৰী বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰত্যেকেই নিমন্ত্ৰণ জনাইছে প্ৰত্যেকৰ চেনেলত ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে, ৰাইজক যোনসমূহ প্ৰতিভা, সেই প্ৰতিভাসমূহ দেখুৱাবৰ কাৰণে। আচলতে এনে এটা ভুল কৰি পেলালে কিন্তু স্মৃতি স্নেহা বৰাই। মই সেই ভুলটো আপোনালোকৰ আগত আঙুলিয়াই দেখুৱাই দিম। আপোনালোকক দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ পৰিৱেশ। এইবিলাক বোকা হৈ আছে, যিহেতুকে খেতি ছিজন, হাল বাই গৈ ধুনীয়াকৈ থৈ দিছে। এয়া পানী অলপমান অভাৱ হৈ আছে, পানী হ'লে মানেই ৰুবলৈ দিব। আৰু সেইফালে ৰুইছে, আৰু এইফালে ডাৱৰখন চাওক না, কেনেকুৱা মজা লাগিছে। আৰু এইফালে আপোনালোকক দেখাই দিব বিচাৰিছোঁ, যিহেতুকে মই এটা পাহাৰৰ কিনাৰৰ ল'ৰা, একদম মানে পাহাৰৰ কিনাৰৰ ওচৰতে ঘৰ, আৰু পাহাৰখন চাওক ন, কেনেকুৱা মজা লাগিছে। ৱাও, কি বুলি ক'ম, বহুত মজা লাগিছে। আৰু আচলতে স্মৃতি স্নেহা বৰাই যিখিনি মানে বৰ্তমান সময়ত যিখিনি কাম কৰি আছে, আচলতে নিমিক্কি কৰে, বুঢ়ী মাত উলিয়াই, সৰু ছোৱালী মাত উলিয়াই, মানে আৰু লগতে ডেকা ল'ৰা মাত উলিয়াই, এইখিনি কিন্তু ক'ব লাগিব কিন্তু দেই। টেলেণ্ট, মামলি টেলেণ্ট বুলি ক'ব লাগিব নি? আচলতে মানে ভাষাৰে কৈ বুজাব নোৱাৰি, ইমান ভাল লাগে নহয়। মই প্ৰত্যেকটো ভিডিঅ' চাওঁ, স্মৃতি স্নেহা বৰাও মই প্ৰত্যেকটো ভিডিঅ' চাই মানে ভাল লাগে। মন চন যদি বেয়া লাগি থাকে নহয়, স্মৃতি স্নেহা বৰাৰ ভিডিঅ' এটা চাই দিলে মানে মনটো ভাল লাগি যায়। ইমান সুন্দৰকৈ ইমান সুন্দৰকৈ ফোন কল কৰিব, কৰি হঠাৎ বুঢ়ী মানুহৰ মাত উলিয়াই দিব, হঠাৎ সৰু ল'ৰা ছোৱালীৰ মাত উলিয়াই দিব। মানে কৈছোঁ ন, ভাল লাগে। অকল এনেকৈ যে মাতে সলনি কৰে সেইটোৱে নহয়, আৰু কাৰ্টুনৰ যি অভিনয়, আমি ভিডিঅ'বিলাক চাওঁতো, কাৰ্টুন ভিডিঅ', সেনেকুৱা মাতবিলাকো উলিয়ায়। ইমান ভাল লাগে নহয়। আৰু মানে হঠাৎ সকলো ৰাইজে আদৰি লৈছে, সকলো ৰাইজে মৰম দিছে, সেইটো কিন্তু ক'ব লাগিব দেই। আচলতে এনেকুৱাতো বহুত আছে, কিন্তু স্মৃতি স্নেহা বৰাৰ কিন্তু একদম তৎক্ষণাত সকলোৱে মৰম চেনেহ দি সকলোৱে আদৰি লৈছে, এইটো ভাল লাগিছে। কিন্তু মই আপোনালোকক ক'বলৈ গৈ আছোঁ, স্মৃতি স্নেহা বৰাই এটা বহুত ডাঙৰ ভুল কৰি পেলালে। মই কৈ আছোঁ আৰু আপোনালোকক দেখাই দিছোঁ। এইবিলাক চাওক, এইখন হ'ল চেগুনবাৰী। এইখন সুন্দৰকৈ চেগুনবাৰী পাতি থৈ দিয়া গৈছে। আচলতে টাইমত এইবিলাক কামত দিব চেগুনবাৰীখন, ঠিক আছে। মই এতিয়া ক'ব বিচাৰিছোঁ স্মৃতি স্নেহা বৰাই কি ভুল কৰিলে। মই কৈ আছোঁ, আচলতে এই ভুলটো কৰিব নালাগিছিল। আচলতে এই ভুলটো ইচ্ছাকৃতভাৱে কৰিছে যদিও কিন্তু নাজানো দেই। কাৰণ কেলৈ, মই আচলতে অনুৰাগী হিচাপে স্মৃতি স্নেহা বৰাৰ যি ভিডিঅ'বিলাক চাওঁ ন, অনুৰাগী হিচাপে মই এই কথাটো ক'ব বিচাৰিছোঁ। ইচ্ছাকৃতভাৱেও সেই কামটো কৰিব পাৰে, মই কিন্তু নাজানো। কিন্তু হ'লেও মোৰ দৃষ্টিত মোৰ মনে কৈছে যেন এই কামটো কৰিব নালাগিছিল, মোৰ মনে কৈছে, ঠিক আছে। কিন্তু ইচ্ছাকৃতভাৱেও নিজে মনে ভাবিও যদি সেই কামটো কৰিছে, কিন্তু নাজানো, মনে ভাবিও কৰিব পাৰে ন। কাৰণ কেলৈ, সকলো মানুহৰ মনবিলাক একেই নহয়তো। কিন্তু হ'লেও আচলতে অনুৰাগী হিচাপে মই এটা ভুল দেখা পাইছোঁ। ভুলটো কি হয়, মই সেই ভুলটোকে আঙুলিয়াই দিব বিচাৰিছোঁ, মই ভুলটো ক'ব বিচাৰিছোঁ। এই যেন এতিয়া বৰ্তমান সময়ত স্মৃতি স্নেহা বৰাই পডকাষ্ট চেনেললৈ গৈছে, পডকাষ্ট দিছে, নিউজ চেনেললৈ গৈছে, নিউজ কৰিছেগৈ, নিজৰ প্ৰতিভাবিলাক বিকাশ কৰাইছেগৈ। এইটো বেয়া কথা নহয়, ভাল কথা। মই বেয়া কথা বুলি ক'বলৈ যোৱা নাই, ভাল কথা। কিন্তু এটা কথা, বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া পাৱাৰ কিমান, হয়তো আপোনালোকে সকলোৱে জানে, মই নক'লেও হ'ব। ছ'চিয়েল মিডিয়া পাৱাৰ বহুত। ছ'চিয়েল মিডিয়াই এজন মানুহক জিৰ'ৰ পৰা হিৰ' বনাই দিব পাৰে, ঠিক আছে। শূন্যৰ পৰা
ওপৰলৈ বহুত ওপৰলৈ লৈ যাব পাৰে। ছ'চিয়েল মিডিয়াও মানে এনেকুৱা পাৱাৰ আছে। তো মই ক'বলগীয়া কথাটো মোৰ দৃষ্টিত ভুল লেখা মানে কথাটো আচলতে মই ভুল লিখিছোঁ, ঠিক আছে। তো সেই মই ভুল লেখা কথাটো ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত যোনখিনি প্ৰতিভা বেলেগৰ নিউজ চেনেলত দেখাই আছে, বেলেগৰ পডকাষ্ট চেনেলত দেখাই আছে, যদি সেই প্ৰতিভাখিনি নিজৰ চেনেলত দেখাল হয় কিমান ভাল হ'ল হয়, নিজৰ চেনেলো আগবাঢ়ি গ'ল হয়, নিজৰ চেনেলো গ্ৰ' হ'ল হয়। আৰু চেনেলত কি পায়তো আপোনালোকক মই নক'লেও হ'ব, ঠিক আছে। বিতংভাৱে মই নক'লেও হ'ব, কিছুমান গাইডলাইন থাকে বিতংভাৱে ক'বলৈ ভয় লাগে আজিকালি, ঠিক আছে। তো সেই চেনেলৰ পৰা কিবাকিবি পাব আপোনালোকে, ঠিক আছে। আৰু ইমানে কিবাকিবি পাব নহয়, সেয়া আপোনালোকে মানে ভাৱনাৰো অগোচৰ। ছ'চিয়েল মিডিয়াই মানে ইমান কিছুমান বস্তু দিয়ে নহয়, সেয়া ভাৱনাৰো অগোচৰ। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, স্মৃতি স্নেহা বৰাই প্ৰথম ষ্টাৰ্টিঙতেই আনৰ চেনেলত গৈ বা নিউজ চেনেলৰ সন্মুখত গৈ এই প্ৰতিভাখিনি দেখুৱাতকৈ মোৰ মনে কৈছে নিজৰ এটা চেনেল গঢ়ি লৈ নিজৰ চেনেলত এইবিলাক যদি প্ৰতিভাসমূহ দেখাই থাকিল হয় বহুত ভাল হ'ল হয়। বৰ্তমান ছ'চিয়েল মিডিয়া বুলি ক'বলৈ প্ৰেছ আছে বাৰু, কিন্তু হ'লেও প্ৰেজতকৈ ধৰি লওক ইউটিউব চেনেল থকা হ'লে, ইউটিউবত দিয়া হ'লে, আচলতে ইউটিউব চেনেলটো বহুত মানে মই ক'লো নাই, মানে ইউটিউব চেনেলটোৰ নিচিনা হ'বই নোৱাৰে। ইউটিউব চেনেলটো কিন্তু বহুত ভাল, ঠিক আছে। যোনসকলে ছ'চিয়েল মিডিয়াত কাম কৰি আছে সেইসকলে গমেই পায় ইউটিউব চেনেল কিমান মানে হেৰি, ঠিক আছে। এইটো মই খোলাখুলিকৈ কৈ নিদিলেও হ'ব। মই সেইকাৰণে ক'ব বিচাৰিছিলোঁ, স্মৃতি স্নেহা বৰাই আনৰ তাত এইবিলাক দি থকাতকৈ, মানে আনৰ তাততো দি থকাৰ কাৰণে মই হিংসা কৰা নাই দেই, ভালে পাইছোঁ বিকাশ কৰিছে, কিন্তু নিজৰ ফাইদাৰ কাৰণে এই কামখিনি কৰিব পাৰিলে হয়, মানে চেনেল এটা বনাই ল'লে হয় বা কিবা কৰিলে হয়, ঠিক আছে। যদি এতিয়া আনৰ চেনেলতে গোটেইখিনি দি শেষেই কৰি পেলাইগে, নিজৰ চেনেল যদি বনায়ো যদি নিজৰ চেনেলত চাবলৈ মানুহে আমনি পায়তো। যিমানে প্ৰতিভা নাথাকক কিয়, যিমানে যি নাথাকক কিয়, হঠাৎ ভাইৰেল হোৱা বস্তুটো হঠাৎ শেষো হৈ যায়। এইটো কথা মনত ৰাখিব। হঠাৎ যেনেকৈ এতিয়া ছ'চিয়েল মিডিয়া সকলোৱে নিউজ চেনেলে দিছে, সকলো মানুহে এতিয়া ভিডিঅ' বনাই আছে, বহুত ওপৰলৈ উঠাই দিছে, কিন্তু সেই ওপৰলৈ উঠোৱাই দিয়া বস্তুটো মানে হঠাৎ নাইকিয়া হৈ যাবলৈও বেছি সময় নালাগে। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ, নিজৰ চেনেলৰ দ্বাৰাই যদি এইখিনি বিকাশ হ'ল হয় বহুত ভাল হ'ল হয়। সঁচা কথা কৈছোঁ। বৰ্তমান সময়ত চাগে ইউটিউব চেনেল নাই নেকি চাগে, মই বিচাৰিছিলোঁ নাপালোঁ। পেজখন পালোঁ বাৰু, মই পেজখনৰ ভিডিঅ' চাওঁ বাৰু, কিন্তু ইউটিউব নাই নেকি হ'বলা। যদি আছে যদি মই নাজানো, কিন্তু দেই থাকিব পাৰে নাজানো, কিন্তু হ'লেও মই এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এক্টিভ হোৱা হ'লে বহুত মানে আগবাঢ়িব পাৰিল হয়। মই বিশেষকৈ ইউটিউবৰ কথা কৈছোঁ, ঠিক আছে। মই ফেচবুকৰ কথা ক'বলৈ নাযাওঁ বাৰু, ইউটিউবৰ কথা কৈছোঁ। ফেচবুকত কিনো পায়, মানে ফেচবুকৰ মানে কথাখিনি ক'বলৈ গ'লে মানে ফেচবুকটো এনেই কৰি থকা নিচিনাই হয়। হয়তো ফেচবুকৰ পৰা বৰ্তমান সময়ত চাগে একো পোৱাও নাই নেকি স্মৃতি স্নেহা বৰাই, মই এইটো ক'ব বিচাৰিছোঁ। মানে দুটামান মই ভিডিঅ' চাইছিলোঁ, সেই ভিডিঅ'কেইটা চাই মই গম পাইছিলোঁ যেন গুৱাহাটীলৈ যিহেতুকে গৈছে ন, গুৱাহাটীলৈ যাওঁতেও বহুতো কষ্ট কৰি গৈছে, কাৰোবাৰ পৰা পইচা ধাৰে লৈ বা এনেকুৱা ধৰণে গৈছে বুলি মই দেখা পাইছিলোঁ মানে নিউজত। সেইটো কাৰণেহে মই এই ভিডিঅ'টো বনালোঁ, আচলতে নহ'লে ভিডিঅ'টো নবনালোঁ হয়। তই এই পৰামৰ্শটো হয়তো চাগে স্মৃতি স্নেহা বৰাক কোনেও চাগে দিয়া নাই, তই বোলে ইউটিউব চেনেল এটা খোল, তই নিজে এটা খোল, নিজৰ চেনেলত দে, এই কথাটো চাগে কোৱা নাই চাগে। আৰু নকয়, বৰ্তমান সময়ত কোনেও নকয় যেন এই কামটো কৰ, এইটো কৰিবি, নকয়। বৰ্তমান সময়ত মানুহ ইমান স্বাৰ্থপৰ হৈ পৰিছে নহয়, ক'ব পাৰে কিন্তু দেই, মই এইটো ক'বলৈ যোৱা নাই যে নকয় বুলি, মানে এইটো ক'ব বিচাৰিছোঁ যে মানে নকয়, ক'ব পাৰে, কৈছেতো মানে তাই জানিব, কিন্তু মইতো গম নাপাওঁ ন। কিন্তু হ'লেও বৰ্তমান সময়ত স্বাৰ্থপৰ দুনিয়াত মানে নকয় যেন তই ইউটিউব চেনেল এটা খোল, প্ৰথম ইউটিউব চেনেলত তই নিজে দে ভিডিঅ'বিলাক, পাছত তই বেলেগলৈ যাবি, মানে চাগে হয়তো কোনো কোৱা নাই চাগে। কিন্তু মানে বৰ্তমান সময়ত মানে এনেকৈ যদি ভাইৰেল হৈ যায় ন, মানে মনবিলাক উগুল থুগুল লাগি থাকে। স্মৃতি স্নেহা বৰা বয়সোনো কি মানে কেইটা বয়স নহয়, বেছিকেইটা বয়সো হোৱা নাই ন, কিছুমান কথাখিনি নাজানিব পাৰে, মানে টেকনিকেল কথাখিনি বা ছ'চিয়েল মিডিয়াৰ কথা গোটেই কথাখিনি নাজানিব পাৰে। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ, প্ৰথমতে নিজৰ চেনেলটো গঢ় দি লৈ বেলেগত পাছত যাব লাগিছিল, নিজৰ চেনেলটো প্ৰথম। মই এতিয়া এনে কথা ক'ব বিচাৰিছোঁ দেই, স্মৃতি স্নেহা বৰাৰ দৰেতো বহুত প্ৰতিভা থকা বহুত মানুহ আছে, অকল এইগৰাকীয়ে যেন আছে তেনে নহয়, বহুত আছে। সেই বহুত প্ৰতিভা থকা লোকসকলে তেনে নিউজ চেনেলৰ ওচৰত যাওকচোন, মোৰ নিউজ এটা কওকচোন, ঘণ্টা নকৰে। যিমান নিউজ চেনেলৰ দুৱাৰ দলিয়ে যাওক কিয়, কোনেও নিউজ নকৰে। নিজে ভুক্তভোগী পাই থৈছোঁ, কিছু ক্ষেত্ৰত পাই থৈছোঁ, নিউজ নকৰে। সিহঁতে নিজে ভাল দেখিব লাগিব, পচন্দ কৰিব লাগিব। আপুনি যিমান মানে পডকাষ্ট চেনেলৰ ওচৰত আপুনি হাত নাপাতক কিয়, যেন মোৰ এনেকুৱা প্ৰতিভা আছে, মোৰ প্ৰতিভাটো লৈ দিয়ক, উল্টা আপোনাৰ পইচা খুজিব। মই সেইকাৰণে ক'ব বিচাৰিছিলোঁ যেন এতিয়া যেনেকৈ বহুত মৰম দিছে, মানে দৰ্শকেতো মৰম দিছে, সেই কথাটো ক'ব যোৱা নাই, যোনসকল চেনেলৰ যোনসকল লোকে বহুত মৰম দিছে, দুদিনৰ পাছত
মানে মই দুদিনৰ পাছত সেই মৰমখিনি ওলোটা হৈ যাবগৈ। মই জানো মানে এইখিনি কথা জানো, সেইকাৰণে মই ক'ব বিচাৰিছোঁ বৰ্তমান সময়ত ইউটিউব চেনেল এটা খোলা, তুমি মোৰ ভিডিঅ'টো যদি কেনেবাকৈ চাইছা, মই বাৰু মই প্ৰফেচনেলি কথা ক'ব নাজানো দেই, মই এটা খেতি কৰা ল'ৰা, দেখিছে গোটেই পাহাৰৰ কিনাৰৰ ল'ৰা, ঠিক আছে। প্ৰফেচনেলি মই কথা ক'ব নাজানো, মই এনেকৈ কথা কওঁ, মই এনেকৈ খাংখাচকৈ কওঁ। হয়তো মোৰ কথাখিনিত ভাল নালাগিবও পাৰে, মোৰ কথাখিনি আপোনালোকে হৃদয়ংগম নহ'বও পাৰে, মানে হৃদয়ত আপোনালোকৰ টাচ নকৰিব পাৰে, কিন্তু মই সঁচা কথা কৈছোঁ যেন প্ৰথম নিজৰ ইউটিউব চেনেলটো গঢ়ি ল'ব লাগিছিল, নিজে চেনেল এটা খুলিব লাগিছিল, তাৰ পাছত যাওক। এতিয়া তুমি গোটেইখন বেলেগ চেনেলত কৈ পেলাই লাগে, তোমাৰ চেনেলত প্ৰথম নিজৰ চেনেলত গঢ় দি নিজৰ চেনেলত কথা ক'ব লাগে, তাৰ পাছত বেলেগলৈ যাব লাগে, এইটো জানিব লাগে। ঠিক আছে, হ'ব দিয়া। ভুলটো এইটোৱে আছিল, এই ভুলটোকে মই আঙুলিয়াই দিলোঁ। তুমি প্ৰথমতে নিজৰ চেনেলত গঢ়ি মানে নিজৰ চেনেলত ভিডিঅ'বিলাক দি বেলেগৰ চেনেলত পাছত যাব লাগিছিল, তেতিয়া তোমাৰ চেনেলটোও প্ৰমোশ্যন হ'ল হয়, মানে দুইফালে হ'ল হয়। ঠিক আছে, বাকী এই কামখিনি আকৌ তুমি জানি বুজি কৰিছা যদিও মই কিন্তু নাজানো কিন্তু দেই, কাৰণ কেলৈ মই ভিডিঅ' চোৱা মানুহে, তোমাৰো মনটো কথা নাজানো ন, তোমাৰ লগত কথাও পাতি পোৱা নাই, তো সেইকাৰণে মই কথাখিনি ক'লোঁ, বেয়া পাব নালাগে, ভনী হিচাপে ক'লোঁ। ঠিক আছে, মোৰ মনৰ কথাটো ক'লোঁ। প্ৰথমতে তুমি নিজৰ চেনেল এটা খুলি ল'ব লাগিছিল, খোলাৰ পাছত তুমি নিজৰ ওচৰত যাব লাগিছিল, পডকাষ্টৰ ওচৰত যাব লাগিছিল। এতিয়া তুমি গোটেইখন কৈয়ে পেলালাগে, তোমাক হয়তো নাচাবও পাৰে চেনেল খুলিলে, চাবও পাৰে, সেইটো ক'বলৈ নাযাওঁ, কিন্তু নাচাবও পাৰে। বাকী এইটো মানুহে ভুল কৰিব নালাগে, কোনোবাই যদি ভাইৰেল হয়, কিবা হয়, ৰাইজে যদি মৰম দিয়ে, প্ৰথম নিজৰ চেনেল আগবঢ়াই ল'ব লাগে, তাৰ পাছতহে বেলেগৰ তাত যাব লাগে। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ মাৰি দিব, আৰু স্মৃতি স্নেহা ভনী তুমি যদি চাই আছা, যদি মোৰ কথাকেইটা যদি ভাল পাইছা, কমেণ্ট এটা কৰিবা। ঠিক আছে, মই ভাল কথাটোৱে কৈছোঁ আৰু। ঠিক আছে, বাকী তুমি জানি বুজি কৰিছা যদি এইখিনি ক'বলৈ নাই বাৰু। ঠিক আছে, ধন্যবাদ।